আগে শৰীৰটো আছিল কংগ্ৰেছত, মন আছিল বিজেপি। এতিয়াৰে পৰা দেহ মন দুয়োটা বিজেপি। হয়, আনুষ্ঠানিকভাৱে বিজেপিত যোগদান তিনি নিলম্বিত কংগ্ৰেছী বিধায়কৰ। দিন বাৰ সময় সকলো ঠিক হোৱাৰ পিছত অৱশেষত আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিলে তিনি নিলম্বিত কংগ্ৰেছী বিধায়কে। মুখ্যমন্ত্ৰীৰ সেউজ সংকেত পোৱাৰ লগে লগে বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে বিজেপিৰ শৰণাপন্ন হয় ক্ৰমে ৰহাৰ বিধায়ক শশীকান্ত দাস, দক্ষিণ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষদেৱ পুৰকায়স্থ আৰু মঙলদৈৰ বিধায়ক বসন্ত দাস। এই তিনি বিধায়কে বিগত ২-৩ বছৰে কংগ্ৰেছৰ কামিজ পিন্ধি সমৰ্থন কৰি আহিছিল চৰকাৰী পক্ষ। সন্মানীয় বিধায়ক বসন্ত দাস, কমলাক্ষ পুৰকায়স্থ আৰু শশীকান্ত দাসে আনুষ্ঠানিকভাৱে যোগদান কৰে। যোৱা ১-২ বছৰৰ পৰা তেওঁলোকে আমাৰ চৰকাৰখনক সমৰ্থন কৰি আছিলে বিধানসভাৰ মজিয়াত। আজি তেখেতসকলে আনুষ্ঠানিকভাৱে দলত যোগদান কৰে আৰু ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই তেওঁলোকক দললৈ আদৰণি জনায়। তিনি নিলম্বিত কংগ্ৰেছী বিধায়কে বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰিলেও ২৬ৰ নিৰ্বাচনত টিকট প্ৰদানৰ ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰিব বিজেপিৰ সংসদীয় বোৰ্ডে। অৱশ্যে বিজেপিয়ে দিল্লীলৈ প্ৰেৰণ কৰা পেনেলত থাকিব তিনি বিধায়কৰ নাম। এতিয়া তেওঁলোক যিহেতু আমাৰ দলত যোগদান কৰিলে, গতিকে তিনিজন প্ৰাৰ্থীৰে নাম পেনেলত আহি যাব। তাৰ পিছত যোৱাকালিয়ে মই কৈছোঁ যে আমাৰ 3জনীয়া আৰু 5জনীয়া পেনেল হয়। কালি আমাৰ পেনেলৰ কামো কমপ্লিট হৈছে। 3টা জেগাতে আমি 3টা জেগা খালী ৰাখিছিলোঁ যে যোগদান কৰাৰ পিছত তেওঁলোকৰ নাম পেনেলত সোমাব। কিন্তু টিকেটৰ ক্ষেত্ৰত সিদ্ধান্ত আমাৰ সংসদীয় বোৰ্ডে ল'ব, আমিতো ল'ব নোৱাৰোঁ। আৰু কিন্তু তেওঁলোকৰ লগত আমাৰ কথা বতৰা আগতে হৈছে যে বিজেপিত কোনেও টিকেটৰ কাৰণে যোগদান নকৰে, কিন্তু টিকেট পোৱাত কাৰো বাধা নাই। নতুন পুৰণি বুলি কথা নাই, যোগ্যতাৰ মানদণ্ডত টিকেট নিশ্চিতভাৱে পাব পাৰে। ২৬ৰ নিৰ্বাচনত বিজেপিত যোগদান কৰা তিনি বিধায়কৰ ভিতৰত শশীকান্ত দাসৰ ৰহাত, বসন্ত দাসৰ নাওবৈচাত আৰু কমলাক্ষদেৱ পুৰকায়স্থৰ মন কাটিগড়াত নিৰ্বাচন খেলা। পূৰ্বৰ দৰে এতিয়াও উন্নয়ন আৰু সুৰক্ষাৰ বাবে বিজেপিলৈ অহাৰ কথা ক'লে তিনি বিধায়কে। বিকাশৰ এই অভিলেখ যাত্ৰাত আজিৰ পৰা আমিও সহকৰ্মী হ'লোঁ আৰু বিশেষকৈ মই ভাবোঁ বিকাশৰ ক্ষেত্ৰত গোটেই ভাৰতবৰ্ষত অসমৰ বৰ্তমান গভৰ্ণমেণ্টখন অৰ্থাৎ বিজেপি গভৰ্ণমেণ্টখন মাননীয় মুখ্যমন্ত্ৰী যিটো এখন অভিলেখ সৃষ্টি কৰিলে, সেইটো আমি কোনেও অস্বীকাৰ কৰিব নোৱাৰি। ৰহা সমষ্টিৰ সামগ্ৰিক উন্নয়ন আৰু বিকাশৰ ক্ষেত্ৰত মই যথেষ্টখিনি আগুৱাই যাবলৈ মই সক্ষম হৈছিলোঁ আৰু মুখ্যমন্ত্ৰীগৰাকীৰ বলিষ্ঠ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীক একত্ৰিত কৰি শক্তিশালীভাৱে অসমক আগুৱাই লৈ যোৱাৰ যিখিনি তেখেতৰ পৰিকল্পনা, এই পৰিকল্পনাখিনিৰ মই অভিভূত হৈছিলোঁ। আৰু সুদীৰ্ঘ 4টা বছৰৰ পিছত আজি মোৰ পৰম সৌভাগ্য যে বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ গণতান্ত্ৰিক দল ভাৰতীয় জনতা পাৰ্টীৰ এজন সদস্য হিচাপে আজি আনুষ্ঠানিকভাৱে যোগদান কৰিবলৈ পাই মই অত্যন্ত সৌভাগ্য অনুভৱ কৰিছোঁ। বিজেপিত এওঁলোকে যোগদান কৰিলে ঠিকেই, কিন্তু টিকট লাভ কৰে নে নকৰে সেয়া নিৰ্ভৰ কৰিব দিল্লী হাইকমাণ্ডৰ ওপৰতহে। কেমেৰা পাৰ্চন প্ৰভাত সিঙৰ সৈতে হীৰকজ্যোতি মালাকাৰৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।